ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোলৈ আগবঢ়াৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ নাপাহৰিব। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অৰিন্দমে পৰীক কৈ আছিল, তুমি মোৰ লাইফৰ পৰা আঁতৰি গ'লেহে মোৰ লাইফত শান্তি ঘূৰি আহিব। তেতিয়া পৰীয়ে মাত দিছিল, বিয়াৰ আগতে এইবোৰ ভাবিব লাগিছিল, বিয়াৰ পাছত কিয়? তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ দেউতাকজনে কৈ আছিল, মাৰাক মাতিবা। পুনৰ আমি দেখিবলৈ পাইছোঁ দেউতাকে মনতে ভাবি কৈ আছিল, যদি কিবা কাৰণে মিছেছ চলিহা আহি মোৰ ল'ৰা কাণ্ড কাৰখানাবিলাক গম পাই যায় তেতিয়া। তাৰপিছত আমি দেখিবলৈ পাইছোঁ পুনৰ পৰীয়ে মাত দিছিল, দেউতা কি কৰিম কওক আকৌ। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ ল'ৰাজনে কৈ আছিল, তুমি তাৰ লগত যিমানে নুঘূৰা কিয় এটা কথা মনত ৰাখিবা, তুমি মোৰেই হ'ব লাগিব। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।